Hello everyone, মই আজি এই ক্লাছটিত ইংৰাজীৰ গ্ৰামাৰত থকা এটা বিশেষ টপিক যেটো হল ডিগ্ৰী মই ইয়াত লিখি ৰাখিছো তোমালোকে হয়তো দেখিছা সো ডিয়াৰ ষ্টুডেন্ট মই আজি এই ক্লাছটিত ডিগ্ৰীৰ বিষয়ে প্ৰথমৰ পৰা পুংখানুপুংখভাৱে আৰু ডিটেইলছ কৈ এক্সপ্লেইন কৰি দিছো নিয়মৰ পৰা এক্সপ্লেইন কৰি দিছো গতিকে তোমালোকে যদি প্ৰথমৰ পৰা চোৱা তেনে হলে ডিগ্ৰীৰ বিষয়ে থকা তোমালোকৰ ডাউট আৰু কোৱেৰিখিনি 100% ক্লিয়াৰ হ'বই সো ডিয়াৰ ষ্টুডেন্ট তেনে হলে মই লেট নকৰাকৈ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি দিলো আৰু লগতে মই এইখিনি আশা ৰাখিলো তোমালোকে হয়তো প্ৰথমৰ পৰা লাষ্ট লৈকে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে So, মই যেহেতু কলো যে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি দিম গতিকে ডিগ্ৰী যেহেতু এটা বিশেষ টপিক হয় এটা ভিডিঅত বা এটা ক্লাছতে সম্পূৰ্ণ কৰাটো ঠিক নহব বা সম্ভৱ নহয় যাৰ বাবে মই পাৰ্ট হিচাপত বনাই দিছো তোমালোকে প্ৰতিখন পাৰ্ট চাবা তেনেহলে বুজিব পাৰিবা আৰু মই আজি এইখন পাৰ্টত জাস্ট নিয়মবোৰ বুজাই দিম নিয়মবোৰ নাজানিলে তোমালোকে বাকিখিনি বুজিব নোৱাৰিবা সো মই যেহেতু প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি দিম সেই কাৰণে মই আজি ইয়াত জাস্ট নিয়মখিনি তোমালোকক বুজাই দিম তোমালোকে জাস্ট মনোযোগ কৰি শুনিবলৈ চেষ্টা কৰিবা সো স্টাৰ্ট কৰি দিয়াৰ আগতে মই তোমালোকক what is the meaning of degree that means degree কি হয় সেইখিনি মই তোমালোকক প্ৰথমত বুজাই দি আছো সো তোমালোকে অলৰেডি দেখিছা ডিগ্ৰী means মাত্ৰা বা ভাৰসাম্য বুজোৱা হয় আৰু মই ইয়াত লিখিছো ডিগ্ৰী অফ কম্পাৰিজন সাধাৰণতে ডিগ্ৰীবোৰ কম্পেয়াৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় অৰ্থাৎ তুলনা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এতিয়া ডিগ্ৰী মানে কি হয় ডিগ্ৰী বুজাই দিয়াৰ কাৰণে মই তোমালোকক এটা সেন্টেন্স আগত দেখুৱাই দিছো জাস্ট সেন্টেন্সটো দেখি লবা যেনেকুৱা মই লিখিলো ৰাম is a good boy okay this is the question I have written on the board ram is a good boy এতিয়া মই অলপ আগতে কলো ডিগ্ৰী means comparison এতিয়া কাৰ কম্পেয়াৰ কৰা হ'ব কোনবোৰ শব্দৰ ইয়াত শব্দবোৰ হল adjective অৰ্থাৎ বিশেষণ বা adverb ক্ৰিয়া বিশেষণ adjective আৰু adverbৰ মাত্ৰাখিনি বা ভাৰসাম্যখিনি দেখুৱাকে ডিগ্ৰী বুলি কোৱা হয় এতিয়া মই এক্সাম্পল দি তোমালোকক এই কথাখিনি বুজাই দি আছো যেনেকুৱা এই সেন্টেন্সটো মই লিখিছো ৰাম is a good boy সো এই সেন্টেন্সটো ৰাম হল নাউন সো নাউনৰ বিষয়ে কি কোৱা আছে গুড অৰ্থাৎ ৰাম এজন ভাল ল'ৰা সো ৰামৰ বিষয়ে বিশেষ পদৰ বিষয়ে যিবোৰ পদ ব্যৱহাৰ কৰা হয় সেইবোৰে হল বিশেষণ আৰু ইংৰাজীত কোৱা হয় adjective that means এইটো হল adjective ঠিক আছে সো এতিয়া আমি কলো যে ৰাম এজন ভাল ল'ৰা তো ৰামৰ যিখিনি ভালৰ মাত্ৰা সেইখিনি আমি ইয়াত দেখুৱাই দিছো জাস্ট আমি তেখেতক কৈছো যে তেখেত এগৰাকী ভাল ল'ৰা এতিয়া কিমান ভাল এতিয়া আমি চাও কিমান ভাল সেইখিনি যদি আমি চেঞ্জ কৰি দিও বা কৈ দিও কিমান ভাল তাতকৈ কিমান ভাল তাতকৈ আৰু ভাল আছে নে নাই তো এইবোৰ যে ভাল কিমান ভাল তাতকৈ আৰু বেলেগ কোনোবা ভাল আছে নে নাই এইখিনিকে মাত্ৰা বুলি কোৱা হয় বা ভাৰসাম্য বুলি কোৱা হয় কিহৰ মাত্ৰা বা কিহৰ ভাৰসাম্য এনেকুৱা এডজেক্টিভৰ মাত্ৰা বা ভাৰসাম্য আৰু এইবোৰকে ইংৰাজীত কোৱা হয় ডিগ্ৰী সো যেনেকুৱা তোমালোকে জানা মই যদি ইয়া লিখি দিও ৰাম is a ram is better than বাকিবোৰ লৰাতকৈ ৰামে বেছি ভাল এতিয়া গুডৰ পৰা আমি কি লিখিলো বেটাৰৰ পৰা কি লিখিব পাৰো আমি বেষ্ট দ্যাট মিন্স এডজেক্টিভবোৰ আমি চেঞ্জ কৰি আছো ৰামক প্ৰথমত ভাল দেখুৱা হৈছে তাৰ পিছত আমি বেটাৰ কৈ দিলো দ্যাট মিন্স ভালতকৈ অলপ বেছি ভাল ইয়াত বুজোৱা হৈছে আকৌ বেষ্ট লিখি দিলো দ্যাট মিন্স ৰামে হল আটাতকৈ বেছি ভাল ল'ৰা সো এইবোৰ ডিগ্ৰী সোৱা ইয়াত মাত্ৰাবোৰ চেঞ্জ হৈ গৈ আছে বেছি হৈ গৈ আছে আকৌ ইয়াৰ পৰা আমি আহিলে কম আহিব সো দ্যাট মিন্স এনেকুৱা এডজেক্টিভবোৰৰ যিবোৰ ভাৰসাম্য বা মাত্ৰা পৰিৱৰ্তন কৰা হয় সেইবোৰকে ডিগ্ৰী বুলি কোৱা হয় আৰু তুলনা যেহেতু কৰা হয় এজনৰ লগত আন এজনৰ তুলনা কৰা হয় সেই কাৰণে কোৱা হৈছে ডিগ্ৰী অফ কম্পাৰিজন সো এতিয়া কথা হল তোমালোকৰ এক্সামিনেশনত কেনেকৈ আহিব সেইখিনি আইডিয়া মই তোমালোকক প্ৰথমে দি আছো তাৰ পিছত মই নিয়মবোৰ কৈ দি আছো নহলে মই যদি ডাইৰেক্ট নিয়মখিনি ষ্টাৰ্ট কৰো তেনেহলে তোমালোকে বুজিব নোৱাৰিবা সো মই প্ৰথমত তোমালোকৰ এক্সামিনেশনৰ অহা কোৱেশ্চনবোৰৰ বিষয়ে অলপ জনাই দি আছো তাৰ পিছতে মই নিয়মবোৰলৈ আগুৱাই যাই আছো কাৰণ মই কৈছো প্ৰথমৰ পৰা ভালকৈ বুজাই দিম সো তোমালোকে ভালদৰে চাবা মই আগৰ সেন্টেন্সটো এবাৰ লিখিবলৈ চেষ্টা কৰিম Ram is as good as his brother. So I have written a question. মই লিখিছো Ram is as good as his brother. That means ইয়াত কোৱা আছে যে ৰাম তেখেতৰ ভাইটিৰ নিচিনা কি ভাল ইয়াত জাস্ট ভাল বুলি কোৱা আছে
ঠিক আছে এতিয়া যদি আমি ইয়াত অলপ বেছি ভাল দেখুৱাই দিওঁ তেনেহলে কি হ'ব তেনেহলে এইটো চেঞ্জ কৰা নিয়মটো হল মই জাস্ট নিয়মটো প্ৰথমত দেখুৱাই দি আছো যে কেনেকৈ চেঞ্জ কৰিব লাগে মই কিন্তু ইয়াত বুজাই নিদিম মই নেক্সট ক্লাছত বুজাই দিম জাস্ট তোমালোকক নিয়মবোৰ কি কামত লাগিব বা নিয়মবোৰ আমি কিয় শিকিম সেইখিনি তোমালোকক বুজাই দি আছো সো ইয়ে সোৱা তোমালোকৰ এক্সামিনেশনত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তোমালোকৰ এক্সামিনেশনত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব সেইবোৰ আমাক চেঞ্জ কৰিব লাগিব সো আমি চেঞ্জ কৰিবলৈ হলে প্ৰথমত লিখিম his brother is better than Ram so মই ডিগ্ৰী তো চেঞ্জ কৰি দিলো তো চেঞ্জ কৰাৰ ক্ষেত্ৰত ইয়াত ৰামক গুড বুলি কোৱা হৈছে এতিয়া গুডক আমি বেটাৰ লৈ পৰিৱৰ্তন কৰিলো দ্যাট মিন্স এডজেক্টিভ টু পৰিৱৰ্তন কৰিলো আকৌ চেঞ্জ কৰিলে হয়তো বেষ্টও আহিব পাৰে সো ইয়েস সোৱা এই এডজেক্টিভবোৰ আমি পৰিৱৰ্তন কৰিলো দ্যাট মিন্স আৰু তো বহুত শব্দ আমি চেঞ্জ কৰিছো এটো ইফালে লৈছো হেটো ইফালে লৈছো সো এইবোৰ কিয় এনেকৈ লোৱা হল বা কিয় এইবোৰ এই প্ৰথমত লিখিব লাগে সৰি ইয়াত নট হ'ব মই লিখা নাই কিয় লিখিব লাগে সো দ্যাট মিন্স গোটেইখিনি নিয়ম মই তোমালোকক ভালদৰে বুজাই দি আছো জাস্ট মই প্ৰথমত এতিয়া তোমালোকক তেনেহলে কি শিকাই দিম মই তোমালোকক শিকাই দিম এনেকুৱা ধৰণৰ যিবোৰ এডজেক্টিভ বা এডভাৰ্ব আছে সেইবোৰ গুড যেনেকুৱা গুড আছে গুডৰ কি হয় বেটাৰ হয় তাৰ পিছত বেষ্ট হয় তো এনেকুৱা বহুতো এডজেক্টিভ আৰু এডভাৰ্ব আছে যিবোৰৰ পৰিৱৰ্তন এনেকুৱা পৰিৱৰ্তন বিভিন্ন ধৰণৰ নিয়মৰ ওপৰত নিৰ্ভৰ কৰে সো মই তেনেহলে এনেকুৱা ধৰণৰ এডজেক্টিভ বা এডভাৰ্বৰ যিবোৰ নিয়ম আছে অৰ্থাৎ পৰিৱৰ্তন হোৱাৰ নিয়ম আছে সেইবোৰ মই তোমালোকক এতিয়া এটাৰ পিছত এটা ভালদৰে বুজাই দি আছো জাস্ট তোমালোকে মনোযোগৰে শুনিবা কাৰণ তোমালোকে হয়তো ইয়াত দেখিবই পাৰিছা যে এটা সেন্টেন্স অৰ্থাৎ এটা ডিগ্ৰী পৰিৱৰ্তন কৰিবলৈ হলে এনেকুৱা ধৰণৰ এডজেক্টিভ বা এডভাৰ্ববোৰৰ পৰিৱৰ্তন কৰিবই লাগিব পৰিৱৰ্তন নকৰিলে সেন্টেন্সটো ভুল হ'ব সো এনেকুৱা ধৰণৰ এডজেক্টিভ বা এডভাৰ্ববোৰৰ পৰিৱৰ্তন হোৱাৰ বিভিন্ন ধৰণৰ নিয়মবোৰ মই এতিয়া তোমালোকক জনাই দি আছো কিন্তু এইখিনিতে মই তোমালোকক জনাই দিও তোমালোকৰ এক্সামিনেশনত কিন্তু এনেকৈ প্ৰশ্ন খুদা নহব যে গুডৰ কম্পাৰেটিভ ডিগ্ৰী কি হ'ব বেটাৰ আৰু সুপাৰলেটিভ কি হ'ব বেষ্ট এনেকৈ কিন্তু তোমালোকক খুদা নহব যে গুডৰ সুপাৰলেটিভ ডিগ্ৰী লিখা তেনেহলে কি লিখিম বেষ্ট তোমালোকৰ এনেকুৱা সেন্টেন্স আহিব সেন্টেন্স অনুসৰি আমি ডিগ্ৰীবোৰ পৰিৱৰ্তন কৰিম তো তেনেহলে হয়তো তোমালোকে বুজিব পাৰিছা সো এতিয়া মই নিয়মবোৰ লৈ আগুৱাই গৈছো তোমালোকে জাস্ট বুজিবলৈ চেষ্টা কৰিবা নিয়মবোৰ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে তো নিশ্চয় জানা যিকোনো বিষয়ৰ নিয়মবোৰ ভালদৰে জানিবই লাগিব তেতিয়াহে আমি বাকিখিনি ভালদৰে বুজিব পাৰিম ঠিক আছে সো তোমালোকে হয়তো নিশ্চয় জানা ডিগ্ৰী তিনি প্ৰকাৰৰ আছে positive degree D means degree and comparative degree and superlative degree so এই তিনি প্ৰকাৰৰ ডিগ্ৰী হয় ঠিক আছে তো তোমালোকৰ এক্সামিনেশনত হয়তো কোৱেশ্চন কেতিয়াবা পজিটিভ ডিগ্ৰী থাকিব পাৰে আৰু তোমালোকক খুদিব যে পজিটিভ ডিগ্ৰীটো তোমালোকে সুপাৰলেটিভত চেঞ্জ কৰা তেতিয়া চেঞ্জ কৰিব লাগিব মই শিকাই দিম কেনেকৈ চেঞ্জ কৰিব লাগে বা আকৌ কেতিয়াবা সুপাৰলেটিভ ডিগ্ৰী দিয়া থাকিব চেঞ্জ কৰিবলৈ ক'ব পজিটিভ বা কম্পাৰেটিভ তো এনেকুৱা ধৰণৰ চেঞ্জ কৰিবলৈ ক'ব পাৰে তোমালোকৰ এক্সামিনেশনত তো কি ডিগ্ৰীত থাকিলে কেনেকৈ চেঞ্জ কৰিব লাগে কি ধৰণৰ নিয়ম আছে গোটেইখিনি মই তোমালোকক জনাই দি আছো কিন্তু তাৰ আগত এডজেক্টিভবোৰৰ বিষয়ে আমি জানি লওঁ সো ইয়াত মই যেটো লিখি আছো হেতু নিয়ম নম্বৰ 1 হ'ব ফাৰ্স্ট নিয়ম হ'ব তোমালোকে নোট ডাউন কৰিবা দেই তোমালোকৰ ক্লাছৰ বা তোমালোকৰ এক্সামিনেশনৰ বাবে খুব ইম্পৰ্টেন্ট কথা হয় তো পজিটিভ ডিগ্ৰী মই কেইটামান ইয়াত শব্দ লিখি দিছো যেনেকুৱা বিগ ইয়াৰ কম্পাৰেটিভ হ'ব বিগাৰ and superlative hobo biggest যেনেকুৱা তাৰ পিছত লিখিলো মই thin ইয়াত হ'ব thinner ইয়াত হ'ব thinnest এতিয়া সোৱা ইয়াত কি কথা আছে এখিনি হয়তো তোমালোকে আগৰে পৰাই জানা কিন্তু ইয়াত কেইটামান ইম্পৰ্টেন্ট কথা লুকাই আছে সেইখিনি মই তোমালোকক স্পষ্ট কৰি দিছো তোমালোকে নোট ডাউন কৰিবা মনত ৰাখিবা ইম্পৰ্টেন্ট কথাখিনি নোট ডাউন কৰিবা নহলে কিন্তু পাহৰি যাবা আৰু পাহৰি গলে তোমালোকে পিছত এইবোৰ ভুল কৰিবা সো ইউ মাষ্ট নোট ডাউন দা ইম্পৰ্টেন্ট স্পীচেছ সো এতিয়া সোৱা
মই কেইটামান এডজেক্টিভ লিখিছোঁ ইয়াত এইবোৰ এডজেক্টিভ হয় বিশেষণ হয় তো এনেকুৱা পজিটিভত থাকিলে কম্পাৰেটিভ এনেকুৱা ধৰণৰ হয় আৰু সুপাৰলেটিভ এনেকুৱা ধৰণৰ হয় এতিয়া নিয়মখিনি কি হয় মই তোমালোকক জনাই দি আছোঁ প্ৰথম কথা হ'ল তোমালোকে প্ৰথমত দেখিবা এইবোৰৰ ভিতৰত কোনো এটা তোমালোকৰ কোৱেশ্চনত দিয়া আছে নেকি সো মেইন কথাখিনি হ'ল মই এটো থিন লিখিছোঁ যেতিয়া দেখিবা এইবোৰ এডজেক্টিভ যেতিয়া দেখিবা যে কোনো এটা এডজেক্টিভৰ সিলেবল এটা সিলেবল দিয়া আছে সিলেবল মানে কি মই এইখিনি বুজাই দি আছোঁ এইখিনি মই বুজাই দি আছোঁ সিলেবল মানে হ'ল এটা শব্দ অৰ্থাৎ কোনো এটা শব্দৰ উচ্চাৰণৰ ভাঙনি আমি যেতিয়া কোনো এটা শব্দ উচ্চাৰণ কৰোঁ তেতিয়া আমাৰ জিভাখনৰ বিভিন্ন ধৰণৰ গতি হয় মুভ হয় তো এইবোৰ গতি বা মুভ বা শব্দৰ ভাঙনিবোৰক বা যেতিয়া কোনো এটা শব্দত এটা ভাৱেলৰ উচ্চাৰণে হয় সেইবোৰ শব্দক কোৱা হয় সিলেবল দ্যাট মিন্স সিলেবল মানে হ'ল কোনো এটা শব্দৰ উচ্চাৰণৰ ভাঙনিসমূহ যেনেকুৱা মই এটা সেন্টেন্স দিছোঁ ইন্টেলিজেন্ট এই শব্দটো চোৱা কিমান বৰ ভাঙনি আছে ইয়াত যদি আমি ভাঙো তেনেহলে কি হ'ব ইয়াত ইনটেলিজেন্ট দ্যাট মিন্স ইয়াত চাৰিটা ভাঙনি আছে দ্যাট মিন্স ইয়াত চাৰিটা সিলেবল আছে দ্যাট মিন্স কোনো এটা শব্দৰ উচ্চাৰণৰ যিবোৰ ভাঙনি থাকে আমাৰ জিভাখনৰ গতিবেগৰ যিবোৰ ভাঙনি হয় সেইবোৰকে ইংৰাজীত সিলেবল বুলি কোৱা হয় তো এতিয়া সিলেবল আমাক কিয় লাগিব মই তোমালোকক বুজাই দি আছোঁ মনত ৰাখিবা আমি প্ৰথমত শব্দটো দেখিম শব্দটোত কিমানটা সিলেবল আছে যেনেকুৱা এই শব্দটো চাৰিটা আছে আৰু মই এই শব্দটো লিখি দিওঁ ইয়াত বিগ আৰু বিগ শব্দটোত কোৱাচোন কিমানটা সিলেবল আছে তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা বিগ ইয়াত কোনো ধৰণৰ ভাঙনি নাই এটা ভাৱেলৰ উচ্চাৰণেৰে উচ্চাৰিত হৈছে দ্যাট মিন্স ইয়াত এটাহে সিলেবল আছে আৰু এই শব্দটো চাৰিটা সিলেবল আছে এতিয়া ইম্পৰ্টেন্ট কথা এইখিনিয়ে যেতিয়া তোমালোকে দেখিবা কোনো এটা এডজেক্টিভ জাস্ট এটাহে সিলেবল থাকে যেনেকুৱা বিগ তাৰপিছত থিন এনেকুৱা বহুতো আছে গোটেইখিনি মই নিদিম জাস্ট তোমালোকে জাস্ট নিয়মখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা সো ইম্পৰ্টেন্ট কথাখিনি এইখিনিয়ে যদি কোনো এটা এডজেক্টিভ বা এডভাৰ্বৰ সিলেবল এটাহে সিলেবল থাকে তেনেহলে তেনেকুৱা এডজেক্টিভক বা এডভাৰ্বক পজিটিভৰ পৰা আকৌ পজিটিভৰ পৰা যদি আমি কম্পাৰেটিভলৈ চেঞ্জ কৰোঁ তেনেহলে তেনেকুৱা এডজেক্টিভৰ লগত ইয়াত কি কৰা হ'ব er এড কৰা হ'ব e আৰু r ঠিক আছে আৰু যেতিয়া আমি সুপাৰলেটিভ ডিগ্ৰীত কনভাৰ্ট কৰিম এই পজিটিভ ডিগ্ৰীটোক তেনেহলে পজিটিভ ডিগ্ৰী শেষত আমি কি লিখিম est এতিয়া চোৱা বিগৰ আমি কম্পাৰেটিভ লিখিছোঁ বিগাৰ আমি লগত er লগাই দিছোঁ ইয়াত লিখিছোঁ est বিগেষ্ট ঠিক তেনেকৈ থিনৰ কম্পাৰেটিভ লিখিছোঁ আমি থিনাৰ ইয়াৰ লগাই দিছোঁ ইয়াত থিনেষ্ট লগাই দিছোঁ কিন্তু মনত ৰাখিবা আটাইকেইটা এনেকুৱা ধৰণৰ অৰ্থাৎ আটাইকেইটা এডজেক্টিভ বা এডভাৰ্বৰ লগত কিন্তু er আৰু est নহয় বেলেগ বেলেগ নিয়মৰ আছে মই দেখুৱাই দি আছোঁ ইয়াত আন এটা ইম্পৰ্টেন্ট কথা আছে এতিয়া চোৱা হয়তো তোমালোকে লক্ষ্য কৰিছা ইয়াত চোৱা ইয়াত এটা জি দিয়া আছে এটা এন দিয়া আছে কিন্তু ইয়াত ডাবল এন বা ডাবল জি দিয়া আছে এতিয়া কথা হ'ল কেতিয়া ডাবল হ'ব এইখিনি তোমালোকে নোট ডাউন কৰিবা মই ভালদৰে বুজাই দি আছোঁ যে কেতিয়া কোনো এটা শব্দৰ শেষৰ লেটাৰটো ডাবল হ'ব ইয়াত ডিগ্ৰী ক্ষেত্ৰত সো মনত ৰাখিবা ইম্পৰ্টেন্ট কথা এইখিনি তোমালোকে নোট ডাউন কৰিবা কথাখিনি হ'ল তোমালোকে দেখিবা যেতিয়া কোনো এটা শব্দৰ সাপোজ ধৰি লোৱা এইটো শব্দ হয় কোনো এটা শব্দৰ শেষৰ লেটাৰটো এইটো শব্দৰ শেষৰ বা লাষ্টৰ লেটাৰটো কি আছে জি আছে সো কোনো এটা শব্দৰ শেষৰ লেটাৰটো যদি জি হয় তোমালোকে মনত ৰাখিবা কোনো এটা শব্দৰ শেষৰ লেটাৰটো যদি জি হয় আৰু তাৰ আগৰ যেটো লেটাৰ আছে যেনেকুৱা এইটো জিৰ আগত কি আছে আই আছে তাৰ আগত যেটো লেটাৰ থাকিব হেতু যদি ভাৱেল হয় হেতু যদি ভাৱেল হয় কিন্তু এটাহে ভাৱেল থাকিব লাগিব মই পুনৰবাৰ ৰিভাইজ কৰি দিছোঁ কোনো এটা শব্দৰ শেষৰ লেটাৰটো যদি কনসনেন্ট হয় যদি কোনো এটা শব্দৰ শেষৰ লেটাৰটো কনসনেন্ট হয় যেনেকুৱা জি এটা কনসনেন্ট হয় আৰু লেটাৰটোৰ আগৰ লেটাৰটো যদি এটাহে ভাৱেল হয় সিঙ্গেল ভাৱেল হ'ব লাগিব ইয়াত যদি আন এটা ভাৱেল দিয়া থাকে তেনেহলে নহব তেনেহলে ইয়াত ডাবল ভাৱেল হৈ গল যদি এটাহে সিঙ্গেল ভাৱেল দিয়া থাকে তেনেহলে তেনেকুৱা শব্দক যেতিয়া আমি কম্পাৰেটিভ আৰু সুপাৰলেটিভত পৰিৱৰ্তন কৰিম তেতিয়া এই কনসনেন্টটো কি হ'ব ডাবল হৈ যাব ইয়াতো ডাবল হ'ব
ঠিক তেনেকুৱা এই শব্দটো চোৱা এই শব্দটোৰ শেষৰ লেটাৰটো কি দিয়া আছে কনসনেন্ট দিয়া আছে ঠিক আছে আৰু তাৰ আগৰ লেটাৰটো আমি চাম এতিয়া কি দিয়া আছে তাৰ আগত কি দিছে আই দিয়া আছে কিন্তু এটাহে ভাৱেল হ'ব লাগিব কিন্তু দেই তো ইয়াতো আই দিয়া আছে অৰ্থাৎ এটাহে ভাৱেল দিয়া আছে তেনেহলে কন্ডিশন হল যদি শেষৰ লেটাৰটো কনসনেন্ট হয় তাৰ আগৰ লেটাৰটো এটাহে সিঙ্গেল ভাৱেল হয় তেনেহলে তেনেকুৱা শব্দবোৰ যেতিয়া আমি কম্পাৰেটিভ আৰু সুপাৰলেটিভত পৰিৱৰ্তন কৰিম তেতিয়া তেনেকুৱা শব্দৰ শেষৰ লেটাৰটো কি হ'ব ইয়াত ডাবল হ'ব যেনেকুৱা ডাবল হৈছে আৰু তাৰ পিছত তোমালোকে ইয়াৰ আৰু ইএসটি যোগ দিবা চেঞ্জ হৈ গল তো ডিয়াৰ ষ্টুডেন্ট মই আশা ৰাখিছো হয়তো তোমালোকে বুজিব পাৰিছা যদি বুজা নাই তেনেহলে কমেন্ট কৰিবা তেনেহলে মই নিশ্চয় তোমালোকক আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম সো এইখিনি হল নিয়ম নম্বৰ 1 এনেকুৱা বিভিন্ন ধৰণৰ এডজেক্টিভ আছে সেইবোৰ তোমালোকে লাহে লাহে পাই থাকিবা জাস্ট মই নিয়মখিনি তোমালোকক কৈ দিলো যে কেনেকুৱা কন্ডিশনত থাকিলে ইয়াত ডাবল হ'ব কেনেকুৱা কন্ডিশনত বা কিমানটা সিলেবল থাকিলে ইয়াত ইয়াৰ বা ইএসটিজি যোগ কৰিব লাগে ঠিক আছে সো তেনেহলে মই এতিয়া নেক্সট নিয়মলৈ আগুৱাই গৈছো তোমালোকে নিয়মবোৰ নোট ডাউন কৰি ৰাখিবা ঠিক আছে এতিয়া মই নিয়ম নম্বৰ 2 এতিয়া মই 2 লৈ আগুৱাই গলো 2ত কি হ'ব এতিয়া চোৱা মই দুটামান এক্সাম্পল লিখিছো ইয়াত হেভি HEAVY হেভিয়াৰ ইয়াত হ'ব হেভিয়েষ্ট এতিয়া দেখা ইয়াত কি আহি গল IER ইয়াত কি আহিছে IEST এইখিনি আহিছে আমি আগৰ যিখিনি নিয়ম আছিল তাত পজিটিভৰ পৰা যেতিয়া কম্পাৰেটিভ আৰু সুপাৰলেটিভ বনাইছিলো তেতিয়া জাস্ট আমি ER লগাই দিছিলো আৰু EST লগাই দিছিলো ইয়াত এটা হে লেটাৰ বেছিকৈ আহিলে হেতু হল I এতিয়া I কেতিয়া আহিব আৰু কিয় আহিব চোৱা নিয়মখিনি হল তোমালোকে যেতিয়া দেখিবা নিয়মখিনি মনত ৰাখিবা নোট ডাউন কৰিবা তোমালোকে যেতিয়া দেখিবা কোনো এটা পজিটিভ ডিগ্ৰীৰ বা এডজেক্টিভৰ শেষত y দিয়া আছে যদি y দিয়া আছে আৰু y আগৰ যেটো লেটাৰ থাকিব যেনেকৈ মই ইয়াত কি লিখিছো হেভি লিখিছো হেভি HEAVY মই ইয়াত হেভি লিখিছো তো কোনো এটা এডজেক্টিভৰ শেষৰ লেটাৰটো যদি y হয় যেনেকৈ y দিয়া আছে আৰু তাৰ আগত যদি কনসনেন্ট দিয়া থাকে ইয়াত কনসনেন্ট কি দিয়া আছে v দিয়া আছে যদি কনসনেন্ট দিয়া থাকে তেনেহলে তেনেকুৱা পজিটিভ ডিগ্ৰী এডজেক্টিভবোৰক যেতিয়া আমি কম্পাৰেটিভ আৰু সুপাৰলেটিভ লৈ চেঞ্জ কৰিম তেতিয়া আমি কি কৰিম আমি y টো নিলিখিম y টো তুলি দিম y ঠাইত কি লিখিম আমি I লিখিম ইয়েস ওয়া হেভিৰ HEAV লৈ আমি লিখিলো লিখাৰ পিছত ইয়াত y আছে আমি কিন্তু y লিখা নাই y টো আমি তুলি দিলো y ঠাইত কি আহিব I আহিব আৰু তাৰ পিছত যিখিনি আগৰ নিয়ম আছিল ইয়াৰ যোগ দিব লাগে আমি ইয়াৰ লগাই দিলো দ্যাট মিন্স y ঠাইত আমি I লিখিম আৰু আগৰ নিচিনাকৈ ইয়াৰ লগাই দিম ঠিক তেনেকুৱা ইয়াত y টো তুলি দি আমি I লিখিলো আৰু আগৰ নিচিনাকৈ EST লগাই দিলো সুপাৰলেটিভ ডিগ্ৰীত দ্যাট মিন্স তোমালোকে শৰ্টকৈ এনেকৈ মনত ৰাখিবা যদি কোনো এটা পজিটিভ ডিগ্ৰীৰ শেষত যদি y দিয়া থাকে আৰু তাৰ আগৰ লেটাৰটো যদি কনসনেন্ট হয় তেনেহলে তেনেকুৱা পজিটিভ ডিগ্ৰীত ইয়াত চেঞ্জ কৰিবলৈ হলে আমি y ঠাইত I লিখিম আৰু তাৰ পিছত ইয়াৰ আৰু সুপাৰলেটিভত y ঠাইত আমি কি লিখিম I লিখিম আৰু তাৰ পিছত EST লিখি সুপাৰলেটিভ ডিগ্ৰী লৈ চেঞ্জ কৰিম কিন্তু আন এটা কথা আছে মই আৰু এটা এক্সাম্পল দিছো যেনেকুৱা হ্যাপি HAPPY ওকে সো সেম নিয়ম হয় ইয়াত y দিয়া আছে তেনেহলে আমি HAPP লিখিম y ঠাইত কি লিখিম I লিখিম আৰু ER লিখিম হ্যাপিয়াৰ ঠিক তেনেকৈ IEST লিখিম হ্যাপিয়েষ্ট এতিয়া কথা হল দ্যাট মিন্স মই বেলেগ এটা এক্সাম্পল দিছো তোমালোকক বুজাই দিয়াৰ কাৰণে যেনেকুৱা ফ্ৰিকুৱেন্টলি মই ইয়াত এটা শব্দ লিখিছো ফ্ৰিকুৱেন্টলি এই শব্দটো কিন্তু কিহেৰে শেষ হৈছে y ৰে শেষ হৈছে যেনেকুৱা আগৰ শব্দবোৰ y দি শেষ হৈছে ঠিক তেনেকৈ এইটো শব্দ y ৰে শেষ হৈছে এতিয়া কথা হল তেনেহলে আমি এই শব্দটো কি কৰিম কম্পাৰেটিভ আৰু সুপাৰলেটিভত কেনেকৈ লিখিম কম্পাৰেটিভত লিখিবলৈ হলে আমি আগৰ নিয়মত গোটেইখিনি লিখাৰ পিছত y ঠাইত I লিখিম তাৰ পিছত ER লিখিম আৰু ইয়াত কি লিখিম আমি IEST নহয় জানো এইখিনি নিয়ম আমি অলপ আগতে শিকিলো কাৰণ y থাকিলে আমি কি কৰো সেইটো সাধাৰণতে y টো তুলি দি I তাৰ পিছত ER I তাৰ পিছত EST লিখি দিও কিন্তু ইয়াত এটা কথা আছে তোমালোকে মনত ৰাখিবা যদি সিলেবল এটা হয় সিলেবল মই অলপ আগতে বুজাই দিছো যদি সিলেবল এটা হয় যেনেকুৱা মই প্ৰথমত দিছিলো বিগ থিন এটাহে সিলেবল হয়
তেতিয়া কিন্তু আমি ER EST লগাই দিছিলোঁ তাৰ পিছত কি পালো আমি যদি Y থাকে তেনেহলে IER বা IEST লগাই দিও এতিয়া কথা হল এইবোৰ কিন্তু নিয়ম এটা সিলেবলৰ ক্ষেত্ৰত কিন্তু যদি এটাতকৈ বেছি সিলেবল হয় যেনেকৈ আমি প্ৰথমত দেখুৱাই দিছিলো ইন্টেলিজেন্ট সাইডে সিলেবল আছিল যদি এটাতকৈ বেছি সিলেবল হয় তেতিয়া কিন্তু আমি ER বা IER EST বা IEST লগাই আমি চেঞ্জ নকৰিম তেনেহলে কেনেকৈ চেঞ্জ কৰিম তেতিয়া সেই ক্ষেত্ৰত আমি এনেকুৱা শব্দৰ সন্মুখত কি লিখিম কম্পাৰেটিভত মোৰ লিখিম তাৰ পিছত গোটেই শব্দটো ইয়াত লিখি দিম আৰু ইয়াত লিখিম most আৰু তাৰ পিছত যি গোটেই শব্দটো আছে গোটেইটো লিখি দিম ঠিক আছে পুনৰ এবাৰ কৈ দিছো মই ইয়াত সোৱা ইয়াত দি আছে frequently তিনিটা সিলেবল আছে ইয়াত তিনিটা ভাঙনি আছে তিনিটা ভাৱেলৰ ভাঙনি আছে সো তিনিটা ভাঙনি থাকিলে কিন্তু আমি এইবোৰ নিয়ম ইয়াত ফলো নকৰিম এটাতকৈ বেছি ভাঙনি থাকিলে আমি কি কৰিম আমি ইয়াত more আৰু most এৰে চেঞ্জ কৰিম তো তোমালোকে এনেকুৱা শব্দৰ শেষত কিন্তু IER বা IST দি চেঞ্জ নকৰিবা সো এইখিনি ডিফাৰেন্স তোমালোকে হয়তো বুজিব পাৰিছা সো দিস ইজ দা সেকেন্ড নাম্বাৰ এতিয়া মই থাৰ্ড নাম্বাৰ লৈ আগুৱাই গৈছো তোমালোকে পাইলে এবাৰ স্ক্ৰিনশ্বট মাৰি লবা এতিয়া মই থাৰ্ড নাম্বাৰ লৈ আগুৱাই গৈছো থাৰ্ডত কেইটামান দিয়া আছে যেনেকুৱা এটাতকৈ বেছি সিলেবল যেনেকুৱা মই অলপ আগতে দিছিলো intelligent brilliant so এইবোৰ শব্দ সোৱা এইবোৰ adjectiveৰ এটাতকৈ বেছি সিলেবল আছে intelligent brilliant তো এটাতকৈ বেছি আছে তো বেছি থাকিলে কি কৰিম আমি কিন্তু বেছি থাকিলে এটাতকৈ বেছি সিলেবল থাকিলে ইয়াত ER বা IER বা EST বা IST দি আমি চেঞ্জ নকৰিম কি কৰিম অলপ আগতে মই কৈ দিছিলো এইবোৰ শব্দৰ আগত আমি ইয়াত more লিখিম more লিখাৰ পিছত intelligent লিখিম আৰু সুপাৰলেটিভত কি আহিব most আহিব আৰু intelligent আহিব ঠিক তেনেকৈ এই ক্ষেত্ৰত more brilliant and most brilliant okay so এনেকুৱা ধৰণৰ পৰিৱৰ্তনখিনি আমি কৰিম কেতিয়া কৰিম যেতিয়া এটাতকৈ বেছি সিলেবল থাকিব মনত ৰাখিবা দেই সো এটো এটা নিয়ম গল অৰ্থাৎ এটো হল 3 নম্বৰ নিয়ম এতিয়া আমি 4 নম্বৰ নিয়ম লৈ আগুৱাই গৈছো দিস ইজ দা লাষ্ট ৰুলস এইখিনি তোমালোকক মুখস্থ কৰিব লাগিব 4 নম্বৰ নিয়মত কোনো ধৰণৰ তেনেকুৱা বিশেষ নিয়ম দিয়া নাই জাস্ট তোমালোকে মুখস্থ কৰিবা মই এইখিনি লিখি দি আছো যদি পজিটিভ ডিগ্ৰীত গুড দিয়া থাকে গুড বা ওয়েল যদি পজিটিভ ডিগ্ৰীত গুড দিয়া থাকে তেনেহলে কম্পাৰেটিভ আৰু সুপাৰলেটিভত কি হ'ব ইয়াত কোনো ধৰণৰ নিয়ম ফলো নহয় ইয়াত জাস্ট মুখস্থ কৰিব লাগিব গুড বা ওয়েল থাকিলে কম্পাৰেটিভত হ'ব বেটাৰ এবাৰ মুখস্থ কৰিবা আৰু ইয়াত হ'ব বেস্ট মই গোটেইখিনি লিখি দি আছো তোমালোকে লিখি লবা ফটাফট এন্ড স্ক্ৰিনশ্বট মাৰি লবা যদি ব্যাড দিয়া থাকে ব্যাড বা ইল বা ইভিল ব্যাড ইল বা ইভিল এইখিনিৰ যিকোনো এটা দিয়া থাকিলে তাৰ পৰিৱৰ্তন লিখিম আমি ইয়াত ওৰ্স আৰু ইয়াত লিখিম ওৰ্স্ট মুখস্থ কৰিবা যদি ইয়াত থাকে লিটিল তেনেহলে ইয়াত লিখিম আমি লেস আৰু ইয়াত লিখিম লিস্ট ওকে ইয়াত যদি থাকে ফাৰ তেনেহলে আমি ইয়াত লিখিম ফাৰদাৰ FURTHER এনেকৈ লিখিব পাৰা বা ফাৰদাৰ FARTHER বা ইয়াত তোমালোকে সুপাৰলেটিভত লিখিবা ফাৰদেষ্ট FURD লিখিব পাৰা বা FARTHEST ফাৰদেষ্ট লিখিব পাৰা ঠিক আছে ওকে সো তাৰ পিছত লিখি দিছো যদি থাকে ইয়াত more নহয় সৰি ইয়াত যদি থাকে many বা much এইখিনি যদি দিয়া থাকে তাৰ পৰিৱৰ্তে আমি ইয়াত লিখিম more and ইয়াত হ'ব most সো এইবোৰৰ কোনো ধৰণৰ নিয়ম নাই তোমালোকে এইবোৰ মুখস্থ কৰিবা এইবোৰ মুখস্থ কৰিবই লাগিব কাৰণ আগৰবোৰত যেনেকুৱা নিয়ম দিয়া আছে কিন্তু ইয়াত কোনো ধৰণৰ নিয়ম নাই তোমালোকে হয়তো দেখিব পাৰিছা এটো বিশেষ ধৰণৰ পৰিৱৰ্তন কৰা হৈছে তো তোমালোকে মুখস্থ কৰিবা পজিটিভত গুড বা ওয়েল থাকিলে তাৰ পৰিৱৰ্তন বেটাৰ বেস্ট হ'ব ব্যাড ইল ইভিল থাকিলে ওৰ্স্ট হ'ব লিটিল থাকিলে লেস লিস্ট হ'ব ফাৰ ফাৰদাৰ ফাৰদেষ্ট মাচ বা মেনি থাকিলে মোৰ বা most হ'ব
সো এইবোৰে হল অ্যাডজেক্টিভ এডভার্ব মই লিখি দিছো ইয়াত যিবোৰ এনে ধৰণৰ পৰিৱৰ্তন হয় যেতিয়া আমি সেন্টেন্স প্ৰ্যাকটিস কৰিম তেতিয়া এইবোৰৰ আমাৰ প্ৰয়োজন হ'ব সো ডিয়াৰ ষ্টুডেন্ট ডিগ্ৰীৰ যেনেকুৱা পৰিৱৰ্তন সেইখিনি মই তোমালোকক ইয়াত লিখি দিলো এক্সাম্পল দি পেলাই বুজাই দিলো কিন্তু মই এখিনিতে পুনৰ এবাৰ জনাই দিও এইবোৰ কিন্তু তোমালোকৰ এক্সামিনেশনত নাহিব দ্যাট মিন্স এনেকৈ তোমালোকক নুখুদিব যে গুডৰ সুপাৰলেটিভ ডিগ্ৰী কি হ'ব লিখা এনেকুৱা নুখুদিব জাস্ট কোৱেশ্চন আহিব তাত আমি কোৱেশ্চনৰ পৰিৱৰ্তন কৰোতে আমি ডিগ্ৰীৰ যেটো পৰিৱৰ্তন কৰিব লাগে যদি সুপাৰলেটিভত পৰিৱৰ্তন কৰিবলৈ কয় তেনেহলে আমি গুডৰ সুপাৰলেটিভ বেস্ট লিখিম আৰু বাকি যিখিনি পৰিৱৰ্তন কৰিব লাগে সেন্টেন্সৰ সেইখিনি পৰিৱৰ্তন কৰিম সো এইখিনিয়ে তোমালোকে ভালদৰে মনত ৰাখিবা মুখস্থ কৰিবা যদি তোমালোকৰ কিবা ডাউট এতিয়ালৈকে আছে তোমালোকে কমেন্ট কৰিবা মই নিশ্চয় সহায় কৰিবলৈ হাজু হৈ আছো সো আজি ক্লাসটো মই ইয়াতে সমাপ্ত কৰিবলৈ ওলাইছো ঠিক আছে এইখিনিতে মই তোমালোকক জনাই দিও যদি ক্লাসটো ভাল লাগিছে লাইক নিশ্চয় কৰিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নটিফিকেশন বেলটো অন কৰিবা যাতে তোমালোকৰ বাবে মই যিখিনি ভিডিও বনাই দিও বা যেতিয়া মই লাইভ আহিম তেতিয়া যাতে তোমালোকে নটিফিকেশনখিনি পাই যোৱা সো ডিয়াৰ ষ্টুডেন্ট তেনেহলে মই আজি ইয়াতে সমাপ্ত কৰি দিছো কালি আমি নেক্সট ডিগ্ৰীৰ যিখিনি নিয়ম আছে সেইখিনি আমি শিকিলাম তাৰ পিছত প্ৰ্যাকটিস কৰিম তোমালোকৰ ডাউটখিনি 100% মই ক্লিয়াৰ কৰি দিমেই সো ডিয়াৰ ষ্টুডেন্ট তেনেহলে মই ক্লাসটো শেষ কৰি দিছো আজিলৈকে এইখিনিয়ে থ্যাংক ইউ হ্যাভ আ গুড ডে